লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ হঠাতে অসুস্থ হৈছে হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু ৰাতিপুৱাৰ ভাগতেই অসুস্থ হৈ পৰিছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু ইতিমধ্যে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে শিল্পী জুবিন গাৰ্গক আৰু ইতিমধ্যে এটা বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা আৰম্ভ কৰিছে জুবিন গাৰ্গৰ আৰু হঠাতেই অসুস্থ হৈ পৰাত ভৰ্তি কৰোৱা হৈছিল গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত আৰু ইতিমধ্যে চিকিৎসা অব্যাহত আছে জুবিন গাৰ্গৰ লৈ আহিছো সবিশেষ খবৰ এডিডক্সৰ দৰ্শকৰ বাবে হঠাতে অসুস্থ হৈ পৰিছে জুবিন গাৰ্গ হাৰ্টথ্ৰব জুবিন গাৰ্গ হঠাতে অসুস্থ হৈ পৰিছে নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে শিল্পীগৰাকীক পুৱাৰ ভাগত নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে জুবিন গাৰ্গক বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত চলিছে হাস্পতালত বৰ্তমান সময়ত চিকিৎসা আৰু বৰ্তমান জুবিন গাৰ্গৰ স্বাস্থ্য সুস্থিৰ বুলি জনাই হাস্পতাল কৰ্তৃপক্ষ আৰু শেহতীয়া যি খবৰ আছে সেই খবৰ অনুসৰি বৰ্তমান হাস্পতালত সুস্থিৰ অৱস্থাত আছে কিন্তু হঠাতে অসুস্থ হৈ পৰিছিল শিল্পী জুবিন গাৰ্গ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে শিল্পী জুবিন গাৰ্গক পুৱাৰ ভাগত নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে জুবিন গাৰ্গক আৰু বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত ইতিমধ্যে অব্যাহত আছে চিকিৎসা আৰু শেহতীয়া যি খবৰ আছে শেহতীয়া খবৰ অনুসৰি কিছু সময় পূৰ্বে যি খবৰ আহিছে সেই খবৰ অনুসৰি স্বাস্থ্য কিছু পৰিমাণে সুস্থিৰ ফালে গতি কৰিছে জুবিন গাৰ্গৰ আৰু হঠাতে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ অসুস্থৰ খবৰে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অসুস্থৰ খবৰে অনুৰাগীসকলৰ মাজত এক প্ৰকাৰ যেন অনুৰাগীসকলক চিন্তিত কৰি পেলাইছিলে কাৰণ হঠাতেই যি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অসুস্থ বুলি যি খবৰ ওলাইছিলে এই অসুস্থ খবৰে যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলৰ মাজত এক প্ৰকাৰ যেন চিন্তিত কৰি তুলিছিলে কাৰণ এইকেইদিন জুবিন গাৰ্গে সম্পূৰ্ণৰূপে ব্যস্ত আছিল আৰু সম্পূৰ্ণৰূপে তেওঁ নিজৰ কামতো ব্যস্ত আছিল শেহতীয়াভাৱে যি শিল্পী ৰমেন বৰুৱা নিৰুদ্দেশক লৈও জুবিন গাৰ্গ কিছু পৰিমাণে চিন্তিত হৈ পৰিছিল আৰু মাজ নিশাও সতীৰ্থসকলক লগত লৈ মাজ নিশাও গুৱাহাটীৰ মহানগৰে অলিয়ে গলিয়ে জুবিন গাৰ্গে ৰমেন বৰুৱাক বিচাৰি ফুৰা পৰিলক্ষিত হৈছিল তাৰ পিছতেই আজি এনেদৰে হঠাতে শিল্পী জুবিন গাৰ্গ অসুস্থ হৈ পৰিল আৰু অসুস্থ হৈ পৰাৰ পিছতে এই হাস্পতালত ভৰ্তি কৰোৱা হৈছিল জুবিন গাৰ্গক আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰে অনুৰাগীসকলৰ মাজত এক প্ৰকাৰ যেন চিন্তিত কৰি তুলিছিলে আৰু চিন্তিত কৰি তুলিছিলে অনুৰাগীসকলক আৰু যিসকলে জুবিন গাৰ্গক ভাল পায় জুবিন গাৰ্গক ভাল পোৱা অনুৰাগীসকলে চিন্তিত হৈ পৰিছিলে আৰু শেহতীয়াভাৱে যিহেতুকে শিল্পী ৰমেন বৰুৱা নিৰুদ্দেশক লৈ এক প্ৰকাৰ যেন তেওঁ চিন্তিত হৈ পৰিছিলে সতীৰ্থসকলক লগত লৈ এক প্ৰকাৰ যেন নিশাও তেওঁ বিচাৰি ফুৰিছিলে শিল্পী ৰমেন গাৰ্গক এগৰাকী শিল্পীয়ে আন এগৰাকী শিল্পীক বিচাৰি ফুৰা পৰিলক্ষিত হৈছিলে তাৰ মাজতেই তেওঁ অৰ্থাৎ জুবিন গাৰ্গ কিছু পৰিমাণে চিন্তিত হৈ পৰিছিলে কিছু পৰিমাণে তেওঁ ব্যথিত হৈ পৰিছিলে আৰু তাৰ পিছতেই নিজৰ কাম সমান্তৰালভাৱে কৰি গৈছিলে আৰু আজি ৰাতিপুৱাৰ ভাগত অসুস্থ হৈ পৰিছিলে শিল্পীগৰাকী আৰু তাৰ পিছতে নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিলে শিল্পী জুবিন গাৰ্গক আৰু ইতিমধ্যে চিকিৎসকৰ এটা বিশেষজ্ঞ দলে চিকিৎসা অব্যাহত ৰাখিছে কিছু পৰিমাণে সুস্থ হোৱাৰ খবৰো আমাৰ হাতলৈ আহিছে বৰ্তমান সময়ত কিছু পৰিমাণে জুবিনৰ সুস্থতাৰ খবৰ আমাৰ হাতলৈ আহি পৰিছে কিছু পৰিমাণে তেওঁ সুস্থতাৰ পিনে গতি কৰিছে যদিও ৰাতিপুৱাৰ ভাগতে তেওঁ অসুস্থ হৈ পৰিছিলে আকস্মিকভাৱে অসুস্থ হৈ পৰিছিলে ৰাতিপুৱাৰ ভাগত আৰু তাৰ পিছতেই নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিলে শিল্পী জুবিন গাৰ্গক আৰু ইতিমধ্যে আমি জনাই গৈছো এই গুৰুত্বপূৰ্ণ খবৰটো শিল্পী জুবিন গাৰ্গৰ যে অসুস্থতা সেই অসুস্থতাৰ খবৰে এক প্ৰকাৰ যেন হাৰ্টথ্ৰব যিসকল অনুৰাগী আছে অনুৰাগীসকলৰ মাজত এক প্ৰকাৰ যেন চিন্তিত কৰি তুলিছিলে অনুৰাগীসকলক চিন্তিত কৰিছিলে আৰু তাৰ পিছতেই সকলোৱে প্ৰাৰ্থনা কৰিছিলে জুবিন গাৰ্গৰ কাৰণে সকলোৱে প্ৰাৰ্থনা কৰিছিলে যিসকলে গম পাইছিলে যিসকলে জানিছিলে জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰ গম পাই লগে লগে তেওঁ প্ৰাৰ্থনা জনাইছিলে আৰু ইতিমধ্যে আমাৰ কমেণ্ট বক্সো খোলাই আছে জুবিন গাৰ্গলৈ প্ৰাৰ্থনা জনাব পাৰে যাতে অতি সোনকালে সুস্থ হৈ তেওঁ ঘৰলৈ উভতিব পাৰে অতি সোনকালে সুস্থ হৈ তেওঁ ৰুমলৈ আহিব পাৰে পুনৰ কাম কৰিব পাৰে পুনৰ জনতাৰ বাবে তেওঁ সেৱা আগবঢ়াব পাৰে পুনৰ আপোনাৰ বাবে গান লিখিব পাৰে পুনৰ আপোনাৰ বাবে গান গাব পাৰে যাতে পুনৰ সুস্থ হয় ইতিমধ্যে কিছু সুস্থ হৈছে বুলি আমাৰ হাতলৈ খবৰ আহিছে চিকিৎসকৰ দলে ইতিমধ্যে অব্যাহত ৰাখিছে চিকিৎসা আৰু যেহেতুকে চিকিৎসকৰ দলে অব্যাহত ৰাখিছে চিকিৎসা আমাৰ মন্তব্য কমেণ্ট বক্স চলাই আছে মন্তব্য জনাই যাব পাৰে প্ৰাৰ্থনা জনাই যাব পাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা পাৰে জুবিন গাৰ্গ যাতে অতি সোনকালে কম সময়ৰ ভিতৰতে সুস্থ হৈ ৰুমলৈ ঘূৰি আহিব পাৰে আৰু যেহেতুকে আমি ইতিমধ্যে জনাইছো শেহতীয়া যি খবৰ আছে সেই শেহতীয়া খবৰ অনুসৰি
জুবিন গাৰ্গ কিছু পৰিমাণে সুস্থ হৈছে এটা বিশেষজ্ঞৰ চিকিৎসকৰ দলে ইতিমধ্যে চিকিৎসা কৰি আছে তেওঁলোকৰ তত্ত্বাৱধানত ইতিমধ্যে গুৱাহাটীৰ নেম কেয়াৰ হাস্পতালত আছে আৰু নেম কেয়াৰ হাস্পতালত যেহেতুকে তেওঁক ভৰ্তি কৰোৱা হৈছে কিছুদিন পূৰ্বেও কিছু অসুস্থ অনুভৱ কৰিছিলে কিছুদিন পূৰ্বেও তেওঁ এনেদৰে মাজে সময়ে তেওঁ অসুস্থ অনুভৱ কৰে আৰু যেহেতুকে তেওঁক বাহিৰতো দেখুৱাই লৈ অনা হৈছিলে কিছুদিন পূৰ্বে তেওঁ বাহিৰতো দেখুৱাই লৈ অনা হৈছিলে যেহেতুকে শৰীৰৰ কিছু অসুস্থ অনুভৱ হয় বা শৰীৰৰ কিছু অসুস্থতাৰ পিনে গতি কৰিছিলে আৰু তেনেতেই এই জুবিন গাৰ্গক বাহিৰতো দেখুৱাই অনা পৰিলক্ষিত হৈছিল আৰু এনে সময়তে এনেদৰে এতিয়া হঠাতে অসুস্থ হৈ পৰাত পুনৰবাৰ নেম কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু শেহতীয়া যি খবৰ আছে শেহতীয়া খবৰ অনুসৰি জুবিন গাৰ্গ কিছু পৰিমাণে সুস্থ হৈছে জুবিন গাৰ্গে কিছু পৰিমাণে সুস্থ হৈছে আৰু যি ইতিমধ্যে বিশেষজ্ঞৰ এটা চিকিৎসকৰ দল আছে আৰু বিশেষজ্ঞৰ চিকিৎসকৰ দলে ইতিমধ্যে তত্ত্বাৱধানত ৰাখিছে আৰু শেহতীয়া যি খবৰ সেই শেহতীয়া খবৰ অনুসৰি কিছু পৰিমাণে সুস্থ হৈছে হাৰ্টথ্ৰব জুবিন গাৰ্গ কিন্তু হঠাতে যি অসুস্থ খবৰ সেই অসুস্থতাৰ খবৰে এক প্ৰকাৰ যেন অনুৰাগীসকলৰ মাজত চিন্তিত কৰি তুলিছিলে